সত্ৰনগৰী মাজুলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী বসুন্ধৰা 2.0 আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বগীবিলৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে নতুনকৈ নিৰ্মাণ হোৱা পকী পথেৰে ইতিমধ্যে বাইক ৰেলীও আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসম মালা আঁচনিৰ অধীনত ব্ৰহ্মপুত্ৰৰ মথাউৰিয়েদি নিৰ্মাণ কৰা হৈছে এই পথছোৱা নৱনিৰ্মিত এই পথটোৰে নদীদ্বীপ মাজুলীৰ পৰা ডিব্ৰুগড়লৈ দূৰত্ব বহুখিনি হ্ৰাস পাব চিকিৎসাকে ধৰি অন্যান্য অসুবিধা নাইকিয়া হ'ব নৱনিৰ্মিত এই পথছোৱাৰ নিৰ্মাণৰ জৰিয়তে বগীবিল কাৰেং চাপৰিৰ পৰা মাজুলীলৈ ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথেৰে সুচল হ'ব যাতায়াত মাজুলীৰ পৰা ডিব্ৰুগড়লৈ পূৰ্বৰ 5 ঘণ্টাৰ পৰিৱৰ্তে 1.5 ঘণ্টাহে সময়ৰ প্ৰয়োজন হ'ব আৰু দীৰ্ঘদিনীয়া প্ৰতীক্ষা আৰু সেই প্ৰতীক্ষাৰ অন্তত আজিৰ দিনটো আচলতে মাজুলীবাসী তথা ডিব্ৰুগড়বাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু এই মুহূৰ্তত ঢকুৱাখানাৰ মাহমৰাৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ এটা প্ৰকল্পৰ ইতিমধ্যে আধাৰশিলা সম্পন্ন কৰিছে আৰু তাৰ পূৰ্বে আমি বাইক ৰেলীৰ কিছু দৃশ্যাৱলী দেখুৱাইছিলোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে বাইক চলাই এনেধৰণে বাইক ৰেলীত অংশগ্ৰহণ কৰিছিল আমি সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু ভূমিপট্টা বিতৰণ কৰিব যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পূৰ্বে এইসমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ডাঙৰ এটা বিপ্লৱ হৈছে আৰু আমি ভাবোঁ যে ইয়াত আৰু অলপ গৰাখহনীয়াৰ কাম কৰিবলগীয়া আছে কৰিলে বহু লাখ মাটি আমি ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষাও কৰিব পাৰিম এতিয়া স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত আগতে 5 ঘণ্টা সময় লাগে 1.5 ঘণ্টাত ডিব্ৰুগড় পাই যাব এতিয়া আৰু ভাল হ'ব আৰু অলপমান পিছত আমি এটা সময়ত মথাউৰিটো 2খন গাড়ী অহা যোৱা কৰিব পাৰিম তেতিয়া আৰু ভাল হ'ব সেইখিনিও পৰিকল্পনা আছে সেইখিনিও ভৱিষ্যতৰ পৰিকল্পনা আছে আৰু এই মুহূৰ্তত বুবুল হাজৰিকা মই আপোনাৰ কাষলৈ গৈছোঁ যথেষ্ট ডাঙৰ এটা বিপ্লৱ হৈছে আৰু আমি ভাবোঁ যে ইয়াত আৰু অলপ গৰাখহনীয়াৰ কাম কৰিবলগীয়া আছে কৰিলে বহু লাখ মাটি আমি ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষাও কৰিব পাৰিম এতিয়া স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত আগতে 5 ঘণ্টা সময় লাগে 1.5 ঘণ্টাত ডিব্ৰুগড় পাই যাব এতিয়া আৰু ভাল হ'ব আৰু অলপমান পিছত আমি এটা সময়ত মথাউৰিটো 2খন গাড়ী অহা যোৱা কৰিব পাৰিম তেতিয়া আৰু ভাল হ'ব সেইখিনিও পৰিকল্পনা আছে সেইখিনিও ভৱিষ্যতৰ পৰিকল্পনা আছে এয়া হ'ল মুখ্যমন্ত্ৰী আৰু তেখেতে ইতিমধ্যে কৈছে কেনেধৰণে পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰতিদিন টাইমক সকলোখিনি কথা অৱগত কৰা পৰিলক্ষিত হৈছে আমি মুখ্যমন্ত্ৰীৰ পৰা বক্তব্য ল'লোঁ আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে খহনীয়া প্ৰতিৰোধ আঁচনি প্ৰত্যক্ষ কৰিবলৈ যোৱা দৃশ্যটো পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাইছে আৰু এই মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাইছোঁ পোনপটীয়াভাৱে আৰু যিহেতু আজিৰ দিনটো 3খন জিলাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অসম মালা আঁচনিৰ অধীনত এই প্ৰকল্প গ্ৰহণ কৰা হৈছে সত্ৰনগৰী মাজুলীত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতেই এনেধৰণেই সমৰ্থকসকলে মুখ্যমন্ত্ৰীৰ সৈতে একপি ফটো তুলিলে ফটো সংগ্ৰহ কৰিছে এনেধৰণে মুখ্যমন্ত্ৰীগৰাকী হৈছিল সেই কাৰ্যসূচীসমূহৰো আমি এই মুহূৰ্তত দৃশ্যাৱলীসমূহ দেখুৱাই আছোঁ আপোনালোকে প্ৰত্যক্ষ কৰিছে অসম মালা আঁচনিৰ অধীনত ব্ৰহ্মপুত্ৰ মথাউৰিয়েদি নিৰ্মাণ হৈছে পকী পথ আৰু সেই কাৰ্যসূচীৰ বাবেই আজিৰ দিনটোত আচলতে মাজুলীবাসীৰ যথেষ্ট আনন্দ এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই বাইকৰ আসনত বহি চালকৰ আসনত বহি এনেধৰণে আগবাঢ়ি গৈছে মুখ্যমন্ত্ৰীগৰাকী আমি সেই দৃশ্যাৱলী দেখুৱাই আছোঁ